রূপৈহাটৰ শিংগিমাৰীত ৰাজনৈতিক হিংসা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বাহন আহত দুগৰাকীকৈ মহিলা গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা বাহনত আক্ৰমণ দুৰ্বৃত্তৰ জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিংগিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী মহিলাক ভাঙি লণ্ডভণ্ড কৰে দুখনকৈ বাহন দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰা বাহনখনৰ নম্বৰ AS01BA1626 মুজিবুর রহমানের নেতৃত্বত 4টা বাহনে 15জনীয়া দুর্বৃত্তর দলে আক্রমণ করার অভিযোগ আমার এজিপির প্রেসিডেন্ট হবার কারণে আমি 6টা মেম্বার লৈ পেলাই আহি আছিলো আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব গুলিয়াই হত্যা কৰিব এনেকৈ ভাবুকি দি আছিলে ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে মই যিহেতু সামগ্ৰী সভানেত্ৰী হয় মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব যিহেতু মই মহিলাৰ সভানেত্ৰী হয় আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে ভেৰি কৰিছে পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি সামগুৰি হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছো মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ চিনাক্তমুখী হয় তেওঁলোক আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্টবিলাক হৈ আছে প্ৰত্যেকটো জিপিতে সামগুৰিত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ আৰু আমাৰ জিউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ ইহঁতে কিন্তু বিজেপি মানুহ নহয় বিজেপি মানুহ হ'লে আমি এৰি দিলোহেঁতেন কংগ্ৰেছী মানুহক বিজেপি সজাই পেলাই সিহঁতে প্ৰেচিডেণ্ট বিচাৰিছে মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে একবাৰ লৈছে 8 লাখ টকা আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকৈ দিম এইবিলাক শুনা পাইছোঁ না এইটো পাৰ্টিৰ পৰা ধমকি দিছে এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম মানে ইয়াত টকাৰ হেৰি আছে ইয়াত কিহৰ কাৰণে টকাৰ লেনদেন হয়